নৱম মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি প্ৰফিট এণ্ড লছ অৰ্থাৎ লাভ আৰু লোকচান কিদৰে নিৰ্ণয় কৰিব পাৰি আমি তাৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা যে প্ৰফিট মানে হৈছে আমাৰ কি হ'ব, চোৱা লাভ, আৰু লছ মানে আমি কি বুলি জানো, চোৱা লোকচান। এতিয়া আমি গম পাম কেনেকে যে আমাৰ কেতিয়া প্ৰফিট হ'ব অৰ্থাৎ লাভ হ'ব বা কেতিয়া লছ হ'ব। এতিয়া চোৱা আমি দুটা ৱৰ্ড পাম, এটা হৈছে আপোনাৰ কি হয় কষ্ট প্ৰাইচ। কষ্ট প্ৰাইচ মানে হৈছে আমাৰ কি হয় কিনা দাম। কিনা দাম আৰু এটা আমি পাম আপোনাৰ সেলিং প্ৰাইচ। সেলিং প্ৰাইচ মানে হ'ব কি হয় বেচা দাম। এতিয়া আমাৰ যদি লাভ হবলে হলে আমাৰ কি হ'ব লাগিব যে যিটো আমাৰ সেলিং প্ৰাইচ অৰ্থাৎ বেচা দামটো বেছি হ'ব লাগিব কাতকে কিনা দামতকে। আৰু যদি কিনা দামতকে বেচা দাম কি হয় কম হয়, তেতিয়াহ'লে আমাৰ কি হ'ব লছ হ'ব। আৰু আমি চোৱা লছ পাৰ্চেন্টেজটো আমি কিদৰে উলিয়াব পাৰো। যদি আমাক কয় যে লছ পাৰ্চেন্টেজটো উলিয়াই দেখাব লাগে বা লাভৰ যিটো আমাৰ শতাংশ সেইটো আমাক উলিয়াব লাগে, তেতিয়াহ'লে আমি কেনেকে উলিয়াম যে যদি আমাক লছ ওলাব আমি কেনেকে উলিয়াম যে সেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচৰ আমাৰ কি হ'ব যিটো ডিফাৰেন্স হ'ব সেইটো হ'ব, আৰু আমাৰ যিটো লছ পাৰ্চেন্টেজ হ'ব লছ পাৰ্চেন্টেজটো কিমান হ'ব আমাৰ যিমান লছ হৈছে আৰু তলত কষ্ট প্ৰাইচ ইনটু 100। ঠিক সেইদৰে যদি আমাক প্ৰফিট উলিয়াব দিয়ে তেতিয়াহ'লে আমি কি উলিয়াব পাৰিম যে সেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচৰ যি ডিফাৰেন্স তাৰ পৰা আমি প্ৰফিটটো পাই যাম। আৰু যদি আমাক চোৱা প্ৰফিট পাৰ্চেন্টেজ লাগে আমি কিদৰে পাম যে প্ৰফিট বাই কষ্ট প্ৰাইচ ইনটু কি হ'ব 100, অৰ্থাৎ যি সেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচৰ ডিফাৰেন্স তাৰ ওপৰত আমি বেছ কৰি পেলাই আমাৰ লাভ হৈছে নে লোকচান হৈছে আমি গম পাম। আৰু যদি আমাক লছ হয় তেতিয়াহ'লে আমি লছ পাৰ্চেন্টেজ কিদৰে উলিয়াব পাৰো যে লছ বাই চিপি ইনটু 100। ঠিক সেইদৰে প্ৰফিট হ'বলৈ হ'লেও আমি কি পাম যে প্ৰফিট পাৰ্চেন্টেজটো কেনেকৈ উলিয়াম প্ৰফিট বাই চিপি ইনটু 100। এতিয়া চোৱা আমি এটা কোৱেশ্চন দিছে আমাক যে এ মেন বাইজ এ বুক ফৰ ৰুপিজ 200 and sells it for rupees কিমান চোৱা 250, find his gain percent। এতিয়া চোৱা gain percent that means gain হোৱা মানে কি হোৱা প্ৰফিট হোৱা। এতিয়া চোৱা ইয়াৰ পৰা যদি আমি চাওঁ কোৱেশ্চনটোৰ পৰা চোৱা আমাক কষ্ট প্ৰাইচ অৰ্থাৎ চিপি আমাৰ কিমান হয় চোৱা 200 আৰু sells it for 250 that means selling price আমাৰ চোৱা selling price কিমান আছে 250। এতিয়া যদি আমি চাওঁ যে কষ্ট প্ৰাইচ আৰু selling price যদি আমি দুটা ডিফাৰেন্স চাওঁ কি হ'ব selling priceটো মোৰ কি হ'ব চোৱা বেছি হয়, অৰ্থাৎ যদি মই 200 টকাত এটা বস্তু কিনিছো তাক কিমানত বেছি দিছো যে 250, গতিকে মোৰ গেইন কিমান হ'ব চোৱা যে মোৰ গেইন কিমান হ'বগে যে এছপি মাইনাছ চিপি। অৰ্থাৎ যদি মই 250 পৰা 200 মাইনাছ কৰো মই কিমান পাম চোৱা 50 পাম। এতিয়া মোক লাগে যে গেইন পাৰ্চেন্টেজ মোক কিমান হ'ব সুধিছে। এতিয়া চোৱা মই গেইন পাৰ্চেন্টেজটো কিদৰে উলিয়াম গেইন পাৰ্চেন্ট আমি কেনেকৈ উলিয়াম চোৱা যে গেইনটোক আমি কি বুলি কওঁ চোৱা প্ৰফিট বুলিও কওঁ, একে ৱৰ্ড হয় দুটা, যে গেইন বাই চিপি ইনটু কিমান আহিব চোৱা আমাৰ 100, অৰ্থাৎ গেইন মোৰ কিমান হৈছে 50 আৰু মোৰ
কষ্ট প্ৰাইচ কিমান আছিল চোৱা কষ্ট প্ৰাইচ আছিল মোৰ ভাগত 200 ইনটু 100 এটা যদি চোৱা মই 0 0 কেনসেল কৰি দিলো 2 এ যদি মই 25 অফ 50 কাটো কিমান যাব চোৱা 25 টাইমছ অৰ্থাৎ মোৰ গেইন পাৰ্সেন্টেজ টো কিমান হ'বগে 25 or 25 গতিকে মোৰ অপচন কি হ'ব চোৱা অপচন বি হ'ব মোৰ শুদ্ধ উত্তৰ অৰ্থাৎ যদি কোনোবা এজন মানুহে 200 টকাত এটা বস্তু কিনি লৈ 250 টকাত তেওঁ সেই বস্তুটো বেছি দিয়ে গলে তেওঁ কিমান গেইন হ'ব পাৰ্সেন্টেজৰ যে 25% তেওঁ কি হ'ব গেইন হ'ব নেক্সট কোৱেশ্চনটো চোৱা আমাক দিছে যে a boys buys a watch for rupees 500 and sells it for rupees 300 find his loss percentage এটা চোৱা যদি আমি চাও ইয়াত আমি CP কিমান দিছে চোৱা যে CP দিছে আমাৰ 500 আৰু SP আমাৰ কিমান হ'ব চোৱা SP হ'ব আমাৰ 300 ইয়াৰ পৰা যদি মই লস চাও মোৰ লস কিমান হ'ব চোৱা যে CP - SP অৰ্থাৎ 500 minus মোৰ কিমান হ'ব 300 that means 200 মোৰ কিমান আছে লস এটা মই কিহত কনভাৰ্ট কৰিব লাগে চোৱা লস পাৰ্সেন্টেজ এটা মই যদি মই লস পাৰ্সেন্টেজ চাও মই কিমান পাম চোৱা যে মোৰ লস কিমান হৈছে লস হৈছে মোৰ 200 আৰু মোৰ কি আছিল কষ্ট প্ৰাইস আমাৰ কিমান আছিল চোৱা 500 ইনটু কিমান আহিব চোৱা 100 0 0 cancel গল 5 এ কাটিলে 5 4 0 40 অৰ্থাৎ মই কিমান পাম চোৱা 40% অৰ্থাৎ যদি মই 500 ত এটা ঘড়ী কিনি তাক যদি মই 300 ত বেছি দিও তেতিয়াহলে মোক কিমান পাৰ্সেন্ট লস হ'ব চোৱা 40% গতিকে মোৰ অপচন কি হ'ব চোৱা অপচন বি হ'ব মোৰ শুদ্ধ উত্তৰ নেক্সট চোৱা আমি কি কৰিম চোৱা ৰিলেচন বিটুইন selling price and cost price ওপৰত আমি পঢ়িম যদি আমাক কি দিয়া থাকে চোৱা যদি প্ৰফিট বা আমাক কি দিয়া থাকে চোৱা লস যেটো পাৰ্সেন্টেজ হেতু দিয়া থাকে যদি চোৱা যদি আমাক যে আমি যদি SP জানো আমাক CP উলিয়াব লাগে বা আমি CP জানো SP উলিয়াব লাগে আমাক কি দিয়া আছে গেইন পাৰ্সেন্টেজ দিয়া আছে তেতিয়াহলে আমি কি হ'ব সম্পৰ্কটো চোৱা যে SP = CP উইদিন ব্ৰেকেট আমি কি লিখিম যে 1 প্লাস গেইন পাৰ্সেন্টেজ বাই 100 ঠিক হেদৰে যদি আমাক কি হয় চোৱা যে আমি SP মানটো আমাক ফাইন্ড আউট কৰিব লাগে বা CP মান আমাক ফাইন্ড আউট কৰিব লাগে হয় আমাক SP মান দিয়া থাকিব নহলে কি দিয়া থাকিব চোৱা CP মান দিয়া থাকিব আৰু যেটো আমাৰ লস পাৰ্সেন্টেজ যদি আমাক দিয়া থাকে তেতিয়াহলে আমি কি দৰে তাৰ পৰা SP বা CP উলিয়াব পাৰিম চোৱা যে যদি আমাৰ লস পাৰ্সেন্টেজ হয় তেতিয়াহলে SP কোড আমি কি পাম চোৱা যে CP উইদিন ব্ৰেকেট 1 মাইনাস লস পাৰ্সেন্টেজ বাই 100 অৰ্থাৎ গেইন পাৰ্সেন্টেজে হওক বা লস পাৰ্সেন্টেজে হওক আমি CP আৰু SP কি কৰিব পাৰিম চোৱা উলিয়াব পাৰিম তোমালোকে এই দুটা কি হয় দুটা ফৰ্মুলা হয় এই দুটা ফৰ্মুলা মনত ৰাখিবা এতিয়া চোৱা এটা আমাক কোৱেশ্চন দিছে যে a man bought a mobile for rupees 3000 and sold it at a profit of 25% অৰ্থাৎ আমাৰ চোৱা যে যেটো কষ্ট প্ৰাইস আমাক কষ্ট প্ৰাইস দিয়া আছে আৰু কি দিয়া আছে চোৱা যেটো গেইন পাৰ্সেন্টেজ বা প্ৰফিট পাৰ্সেন্টেজ দিয়া আছে আৰু আমাক কি উলিয়াব লাগে চোৱা যেটো আমাৰ সেলিং প্ৰাইস হেতু আমাক উলাব দিছে এতিয়া চোৱা ইয়াত যদি আমি CP চাও আমাৰ CP কিমান হ'ব চোৱা 3000 আৰু আমাৰ প্ৰফিট যেটো পাৰ্সেন্টেজ আমাৰ চোৱা যেটো প্ৰফিট পাৰ্সেন্টেজ আমাক কিমান দিয়া আছে চোৱা 25% এটা চোৱা মোক কি লাগে চোৱা আমাক সেলিং প্ৰাইসটো আমি ফাইন্ড আউট কৰিব দিছে এতিয়া চোৱা আমি কি পাইছো যে আমি এটা ফৰ্মুলা পাইছিলো যে SP = কি হয় চোৱা যে CP উইদিন ব্ৰেকেট কি হ'ব যে 1 প্লাস profit percentage by কিমান হয় চোৱা 100 হয় ইয়াৰ পৰা যদি মই ভ্যালু কেটা পুট কৰি চাও চোৱা CP মানে মই কিমান লিখিব পাৰো চোৱা 3000 within bracket 1 plus profit percentage মোক কিমান দিছে চোৱা 25 by
100 অৰ্থাৎ মই কি পাম চোৱা যে 3000 ইনটু ইয়াত যদি মই এলসিএম লওঁ চোৱা এলসিএম ললেও মোক তলত কিমান আহিব চোৱা 100 আৰু ওপৰত মোক কিমান হ'ব 100 প্লাস 25 অৰ্থাৎ কিমান আহিব চোৱা 125 আহিব গতিকে চোৱা 0 লগত যদি মই 0 কেনসেল কৰি দিওঁ মোক কিমান থাকিব চোৱা 30 ইনটু 125 যে 125 ৰ লগত যদি মই 3 মাল্টিপ্লাই কৰো 3 × 75 3 × 3 আৰু এটা শূন্য অৰ্থাৎ মই কিমান পাম চোৱা যে 3750 অৰ্থাৎ মোক কি হ'ব চোৱা অপচন ডি হ'ব শুদ্ধ উত্তৰ পাছৰ প্ৰশ্নত আমাক দিয়া আছে যে এ টিভি was purchased for rupees 5500 and sold at a loss of 15%. Find the selling price. এটা সোয়া কি কৈছে cost price তো আমাক কিমান দিয়া আছে সোয়া আমি যদি চাও যে cost price আমাৰ হ'ব 5500 আৰু আমাৰ loss percentage তো সোয়া কিমান দিয়া আছে আমাক loss percentage কিমান দিছে সোয়া 15% আৰু আমাক কি দিব দিছে সোয়া আমাৰ selling price কিমান হ'ব খুদিছে গতিকে আমি সেলিং প্ৰাইস আৰু কস্ট প্ৰাইসৰ যেটো ৰিলেশন আমি কি কৰিম ইয়াত ইউজ কৰিম যে আমি কি পাম যে এসপি ইকুৱেল আমি কি পাম সোৱা সিপি উইদিন ব্ৰেকেট আমি কিমান পাম স্যাৰ যেহেতু আমাৰ লস আছে গতিকে আমি কি হ'ব 1 মাইনাস লস পার্সেন্টেজ বাই কি হ'ব সোৱা 100 এতিয়া সোৱা যদি মই সিপি ভ্যালু পুট কৰো সিপি ভ্যালু মই কিমান পাইছো সোৱা 5500 উইদিন ব্ৰেকেট কিমান হ'ব সোৱা মু 1 minus loss percentage to কিমান আছে মোৰ সোৱা 15% divided by কিমান হ'ব সোৱা 100 এতিয়া সোৱা মই কিমান পাম যে 5500 into LCM মোক কিমান আহিব সোৱা 100 গতিকে 100 minus যদি মই 15 কৰো মই কিমান পাম সোৱা 85 পাম গতিকে মই কি হ'ব 00 কেনসেল হ'ব a 00 মোক কেনসেল হ'ব বাকি থাকিব মোক কিমান সোৱা 55 into 85 এতিয়া সোৱা যদি মই 85 ৰ লগত 55 মাল্টিপ্লাই কৰো যেটো ভ্যালু হ'ব সেই ভ্যালুটো হ'ব মোক কি হ'ব সোৱা উত্তৰ হ'ব 425 গতিকে আমি কেন পাম সোৱা 4675 অৰ্থাৎ 55 আৰু যদি মই 85 মাল্টিপ্লাই কৰো মই কিমান পাম সোৱা 4675 পাম অৰ্থাৎ 4675 সোৱা আমাৰ কোড আছে অপচন বি ত আছে আমাৰ 4675 গতিকে আমাৰ অপচন বি টো হ'ব সোৱা শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন টো সোৱা নেক্সট কোৱেশ্চন টো আমাক দিয়া আছে যে a man buys 12 pencil for rupees 10 and sells them at 10 for rupees 11 what is his gain percentage আমাক কি কৰিব দিছে সোৱা উলিয়াব দিছে এটা সোৱা যদি আমি চাও যে কি হয় আমি এটা শর্ট ইউজ কৰিম যে 12 ডাল পেন্সিল তেও কিমান টকাত কিনে বুলি কৈছে সোৱা 10 টকাত কিনে আৰু 10 ডাল পেন্সিল তেও কি কৰি দিয়ে সোৱা 11 টকাত কি কৰি দিয়ে সোৱা বেছি দি আমি যদি চাও ইয়াত আমি ক্রস মাল্টিপ্লাই কৰিম সোৱা ই ইয়াৰ লগত মাল্টিপ্লাই হ'ব আৰু ই ইয়াৰ লগত মাল্টিপ্লাই হ'ব যদি আমি মাল্টিপ্লাই কৰো তেতিয়া আমি কিমান পাম সোৱা যে 12 into 11 minus 10 into 10 by 10 into 10 into কি আহিব সোৱা 100 এতিয়া সোৱা 12 আৰু যদি মই 11 মাল্টিপ্লাই কৰি চাও সোৱা 12 ইংঘাং আমাৰ কিমান হয় সোৱা 132 গতিকে 132 10 10 দুটা পূৰ্ণ আমি কেন পাম সোৱা 100 ঠিক হেৰে 10 10 গুণ 100 বিয়োগ কিমান আহিব সোৱা 100 এতিয়া সোৱা যদি মই 132 পৰা 100 সাবট্ৰেকশন কৰো কিমান আহিব 32 into 100 তলত মোক কিমান থাকিলে সোৱা 100 গতিকে 100 100 কেনসেল যাব মোক কিমান থাকিব সোৱা 32 অৰ্থাৎ মোক কিমান পার্সেন্ট গেইন হ'ব সোৱা 32% গতিকে অপচন সি হৈছে আমাৰ 32 গতিকে আমাৰ অপচন কি হ'ব সোৱা অপচন সি হ'ব আমাৰ শুদ্ধ উত্তৰ এতিয়া সোৱা আমাৰ পাছৰ প্ৰশ্নটো দিছে সোৱা যে if CP of 20 mangoes is equal to SP of 16 mangoes then what will be gain অৰ্থাৎ সোৱা
20টা আমৰ যদি কিনাৰ দাম 16টা বেচা দামৰ সৈতে কি হয় আমাক সমান হয় তেতিয়াহলে আমাৰ গেইন পাৰ্চেন্টেজ কিমান হ'ব আমাক চোৱা সুধিছে এতিয়া চোৱা CP of 20 mangoes is equal to কিমান দিছে চোৱা 16 mango ইয়াৰ পৰা যদি আমি চাওঁ আমাৰ কিমান হ'ব চোৱা আমাৰ SP কিমান হ'ব চোৱা SP হ'ব আমাৰ 20 আৰু CP আমি কিমান পাম চোৱা 16 পাম আৰু আমাক কি সুধিছে চোৱা যেটো আমাৰ গেইন পাৰ্চেন্টেজ আমাক গেইন পাৰ্চেন্টেজ আমাক কিমান হ'ব সুধিছে এতিয়া চোৱা SP CP আৰু যেটো গেইন পাৰ্চেন্টেজৰ যেটো আমাৰ ফৰ্মুলা আমি হেতু যদি ইউজ কৰো আমি কি আছিল চোৱা যে যদি SP ইকুৱেল টু আমাৰ কি হয় চোৱা CP যে 1 প্লাস কি হয় চোৱা আমাৰ যে গেইন পাৰ্চেন্টেজ বাই কি আছিল চোৱা 100 গতিকে চোৱা SP মানে মোক কিমান আছে 20 আৰু CP মানে মোক কিমান হ'ব চোৱা 16 ইকুৱেল টু 1 প্লাস কি হ'ব চোৱা ওপৰত আহিব মোৰ ভাগৰ গেইন পাৰ্চেন্টেজ ডিভাইডেড বাই কি হ'ব চোৱা মোৰ 100 এতিয়া চোৱা 20 বাই মই কি লিখিব পাৰো চোৱা 16 লিখিব পাৰো যে 20 বাই 16 ইকুৱেল টু মই কি পাম চোৱা যে 1 প্লাস গেইন পাৰ্চেন্টেজ বাই কি হ'ব চোৱা 100 যেতিয়া মই কম চোৱা 1 2 মই কি কৰিম মোৰ ভাগৰ লেফট সাইডে লৈ তেতিয়া মোৰ কিমান হ'ব চোৱা যে 20 বাই 16 মাইনাস 1 ইকুৱেল টু মই কি পাম চোৱা গেইন পাৰ্চেন্টেজ বাই কি হ'ব চোৱা মোৰ 100 হ'ব ঠিক হেৰা চোৱা যদি মই 16 আৰু 1 or LCM লও মোৰ LCM কিমান আহিব চোৱা 16 আহিব আৰু ওপৰত কিমান হ'ব মোৰ 20 মাইনাস 16 অৰ্থাৎ কিমান আহিব চোৱা 4 ইকুৱেল টু মই কিমান আহিব চোৱা যে গেইন পাৰ্চেন্টেজ বাই কি হ'ব চোৱা 100 হ'ব এতিয়া চোৱা এইটা যদি মই ইয়াত ক্ৰস মাল্টিপ্লাই কৰো ইয়াৰ পৰা মই কি পাম যে গেইন পাৰ্চেন্টেজ এতিয়া চোৱা ইয়াৰ পৰা যদি মই ক্ৰস মাল্টিপ্লাই কৰো গেইন পাৰ্চেন্টেজ মোৰ কিমান হ'ব চোৱা 4 into 100 ডিভাইডেড বাই কিমান হ'ব চোৱা 16 গতিকে 4 এ যদি মই 16 ক কেনসেল কৰো কিমান পাম 4 টাইমছ আৰু 4 এ যদি মই 100 ক ডিভাইড কৰো কিমান আহিব চোৱা 25 অৰ্থাৎ মোৰ যেটো গেইন পাৰ্চেন্টেজ এই গেইন পাৰ্চেন্টেজ তো কিমান হ'ব চোৱা 25% অৰ্থাৎ অপচন জি আমাৰ সি আছে অপচন সি হ'ব আমাৰ শুদ্ধ উত্তৰ ঠিক হেৰে তাৰ পাছৰ প্ৰশ্নটো চোৱা তাৰ পাছৰ প্ৰশ্ন আমাক দিয়া আছে যে এ শপকিপাৰ্স অফাৰ্স 15% ডিসকাউন্ট on price list and still makes a profit of 20%. What is the cost price of an article whose list price is rupees 600? এতিয়া চোৱা আমাক যদি কোৱেশ্চনটো পৰা চাও আমাক কোৱেশ্চনটো পৰা চোৱা আমাক কি কি দিয়া আছে চোৱা যে আমাক ডিসকাউন্ট দিয়া আছে আমাক ডিসকাউন্ট চোৱা ডিসকাউন্ট কিমান দিছে চোৱা 15% আৰু যেটো আমাৰ মাৰ্ক প্ৰাইস বা প্ৰাইস লিষ্ট হয় সেই প্ৰাইস লিষ্টটো কিমান আছে চোৱা আমাক প্ৰাইস লিষ্টটো কিমান দিছে এইটো 600 গটিকে ইয়াৰ পৰা আমি কি পাম যোৱা সেলিং প্ৰাইসটো পাম গটিকে সেলিং প্ৰাইস আমি কেনেকৈ পাম চোৱা যে SP ইকুৱেল আমি কি হ'ব যেটো আমাৰ প্ৰাইস লিষ্ট আছে তাৰ পৰা আমাৰ যেটো ডিসকাউন্ট দিব তাৰ পিছত এটো কি হ'ব আমি সেলিং প্ৰাইস হ'ব গটিকে যেটো আমাৰ SP হ'ব কি হ'ব চোৱা প্ৰাইস লিষ্ট মাইনাস যেটো আমাৰ ডিসকাউন্ট দিয়া আছে ডিসকাউন্ট ইনটু কি হ'ব চোৱা যেটো আমাৰ প্ৰাইস লিষ্ট আছে হেতু হ'ব গটিকে চোৱা ইয়াৰ পৰা যদি মই প্ৰাইস লিষ্ট আমাৰ কিমান আছিল চোৱা 600 মাইনাস ডিসকাউন্ট চোৱা কিমান দিছে 15% that means 15 by 100 into প্ৰাইস লিষ্ট হৈছে আমাৰ 600 গটিকে চোৱা আমি ইয়াৰ পৰা কিমান পামগে যে 600 মাইনাস 00 কেনসেল 6 15 আমাৰ কিমান হ'ব চোৱা 5 6 60 30 90 গটিকে আমাৰ যদি 600 পৰা আমাৰ 90 যায় আমি কিমান পাম চোৱা 500
10 পাম অৰ্থাৎ যিটো মোৰ সেলিং প্ৰাইস হৈছে সেলিং প্ৰাইসটো মই কিমান পালো চোৱা 510 পালো এতিয়া চোৱা আমাক নেক্সট কি কৈছে যে makes a profit of 20% অৰ্থাৎ আমি 510 তেনে যদি মই 20% ত সেল কৰিব লগিয়া হয় তেতিয়াহলে মই ইয়াৰ প্ৰাইসটো চোৱা কিমান হ'ব আমাক উলিয়াম এটা আমি কিদৰে উলিয়াম নেক্সট আমি কি কৰিম সো আমি যেটো ফৰ্মুলা পাইছিলো যে SP ইকুৱেল টু আমি কি পাইছিলো সো CP উইদিন ব্ৰেকেট আমি কিমান পাইছিলো যে 1 প্লাস যেটো আমাৰ প্ৰফিট পাৰ্সেন্টেজ বা গেইন পাৰ্সেন্টেজ ডিভাইডেড বাই কিমান হয় সো 100 এটা সো আমি SP তো আমি কিমান পাই গলুগে সো 510 আমি কস্ট প্ৰাইস তো কি কৰিম সো আমি কস্ট প্ৰাইস তো আমি উলিয়াব লাগিব গটিকে 1 প্লাস কিমান পার্সেন্ট আমাৰ প্ৰফিট কৰিব দিছে সোৱা 20% অৰ্থাৎ 20 বাই কিমান হ'ব সোৱা 100 গটিকে 510 ইকুৱেল টু আমি কি পাম CP উইদিন ব্ৰেকেট সোৱা ইয়াৰ পৰা যদি আমি এলসিএম লওঁ আমি কিমান পাম যে 100 আৰু 120 এতিয়া সোৱা ইয়াৰ পৰা যদি মই CP উলিয়াব লগিয়া হয় আমি কিমান পাম সোৱা যে CP ইকুৱেল টু কিমান হ'ব সোৱা যে 510 ই যদি এফালে যায় আমাৰ কিমান যাব সোৱা মাল্টিপ্লাই আৰু ওপৰত আহিব আমাৰ 100 তলত আমাৰ কিমান আহিব সোৱা 120 আহিব এটা সোৱা যদি মই 0 লগত 0 কেনসেল কৰি দিলো ইয়াক যদি মই 3 দি কাটো সোৱা 3 দি কাটিলে কিবা যাব 4 বাৰ যাব আৰু ইয়াক কাটিলে 3 17 51 170 আকৌ যদি মই 2 কাটো সোৱা 2 দুগুণ 4 ইয়াক কাটলে কিবা যাব সোৱা 2 5 গুণ 10 ঠিক আছে মই 2 ইয়াক কাটলে কিবা যাব 2 গুণ 16 2 5 গুণ 10 অৰ্থাৎ মই কিমান পাইছো সোৱা যে 85 ইনটু 5 5 5 25 5 2 40 42 অৰ্থাৎ মই কিমান পাম সোৱা 425 গটিকে মই যেটো মু কস্ট প্ৰাইস হ'ব কস্ট প্ৰাইস টু মু কিমান হ'ব সোৱা रुपीस 425 গটিকে 425 সোৱা 425 হৈছে আমাৰ অপচন বি গটিকে অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ কোৱেশ্চনটো সোৱা আমাক দিয়া আছে যে এ মেন সেল হিজ মোবাইল ফৰ rupees 2000 and gains 1/8 of the selling price what is his gain সোৱা যেটো আমাৰ selling price আছে আমাৰ selling price কিমান সোৱা 2000 দিয়া আছে গটিকে হি গেইন কিমান হ'ব সোৱা মানুহজনৰ যে 1/8 of the কি দিছে সোৱা selling price অৰ্থাৎ selling price মানে কিমান আহিছে সোৱা আমাৰ 2000 গটিকে এতে যদি মই ইয়াক কাটো সোৱা যে 825 যা 200 আৰু 0 গটিকে মোক গেইন কিমান হ'ব সোৱা 250 গটিকে মই ইয়াৰ পৰা যদি মই চাও যে CP মোক কিমান হ'ব CP হ'বগে যে SP মাইনাস কি হ'ব সোৱা মোৰ ভাগৰ যেটো গেইন হ'ব হেতু হ'ব গটিকে SP মোক কিমান আছিল 2000 মাইনাস গেইন হ'ব মোক কিমান সোৱা 250 গটিকে 2000 ৰ পৰা যদি মই 250 যায় মই কিমান পাম সোৱা যে 175 যেটা সোৱা SP পাইছো মই 2000 CP পাইছো মই 175 0 ইয়াৰ পৰা মই কি উলিয়াব লাগে সোৱা যেটো গেইন পাৰ্সেন্টেজ গটিকে গেইন পাৰ্সেন্টেজ সোৱা মই কিদৰে উলিয়াম তে সোৱা আমি CP কিমান পাইছো 175 গটিকে সোৱা মোক কি পাব লাগে যে গেইন পাৰ্সেন্টেজ গটিকে গেইন পাৰ্সেন্টেজ তো মোক কিমান হ'ব সোৱা গেইন মোক কিমান হৈছিল সোৱা গেইন হৈছিল মোৰ 250 আৰু যেটো মোক কস্ট প্ৰাইস মোক কিমান আছিল সোৱা যে 1750 ইনটু কিমান হ'ব সোৱা 100 00 মই কেনসেল কৰিলো 25 যদি মই কাটো সোৱা 25 কাটিলে মোক কেবা যাব 25 এগুণে 25 শূন্য 25 কাটিলে 7 বাৰ যাব গটিকে আমাৰ সোৱা ওপৰত থাকিলে আমাৰ 10 ইনটু 10 তলত থাকিলে আমাৰ কিমান 7 গটিকে 10 ইনটু যদি মই 10 মাল্টিপ্লাই কৰো কিমান হ'ব 100 আৰু
7 এতিয়া মই কি কৰিব লাগে চোৱা 7 দি পেলাই যদি মই 100ক ডিভাইড কৰো চোৱা কিমান যাব 7 × 7 10 পৰা 7 গ'ল 3 0 7 4 28 2 বাকি থাকিল আৰু মই কিমান পাম চোৱা 14 2/7 গতিকে আমাৰ অপচন কি হ'ব চোৱা অপচন এ হ'ব আমাৰ শুদ্ধ উত্তৰ